আৰু অনুভূমিক প্ৰবাহ। উলম্বিক আৰু অনুভূমিক। উলম্বিক মানে পৃথিৱীৰ ওপৰলৈ যিটো বায়ু প্ৰবাহিত হয় সেইটো উলম্বিক বুলি কয়, আৰু অনুভূমিক মানে পৃথিৱীৰ সমান্তৰালভাৱে যিটো বতাহ প্ৰবাহিত হয় তাক অনুভূমিক বুলি কয়। অৰ্থাৎ উলম্বিক বায়ু প্ৰবাহটো আমাৰ বৰ বেছি দৃষ্টিগোচৰ বা আমাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায়। অনুভূমিক বায়ু প্ৰবাহটোকে আমি বায়ু প্ৰবাহ বুলি কওঁ। এতিয়া বায়ু প্ৰবাহিত কিয় হয়? বায়ু প্ৰবাহিত হোৱাৰ বিভিন্ন কাৰণ আছে। বিশেষকৈ চাপ আৰু তাপৰ পৰিৱৰ্তনৰ কাৰণেই বায়ু এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত হয়। চাপ আৰু তাপ এই দুটাৰ ওপৰত নিৰ্ভৰ কৰি, আৰু এই বায়ুৰ প্ৰবাহক প্ৰভাৱিত কৰে কেইটামান বস্তুৱে। সেইকেইটা হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি, চাপনতি, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ ইত্যাদি ইত্যাদি। আমি জানো যে পৃথিৱীয়ে নিজৰ গালৈ সকলো বস্তু টানি থাকে, তাক মাধ্যাকৰ্ষণ বুলি কয়। আৰু বায়ু যিহেতু এবিধ পদাৰ্থ, গতিকে বায়ুকো পৃথিৱীয়ে আকৰ্ষণ কৰে। আৰু এই বায়ুৰ প্ৰবাহক যিটো প্ৰবাহত নিশ্চয় ই বাধাগ্ৰস্ত কৰে। গতিকে বায়ুৰ প্ৰবাহ কেতিয়াবা স্থবিৰ হ'ব পাৰে। আৰু চাপনতি মানে আমি জানো যে চাপৰ ওপৰত নিৰ্ভৰ কৰি বায়ু প্ৰবাহিত হয়। গতিকে চাপৰ নতিৰ কাৰণে এনেকুৱা হয়। আৰু অপকেন্দ্ৰিক শক্তি মানে পৃথিৱীৰ যিটো ঘূৰ্ণন ক্ষমতা আছে, ঘূৰ্ণন ক্ষমতাটোৰ কাৰণে পৃথিৱীয়ে যিকোনো বস্তু বাহিৰৰ ফালে ঠেলি দিবলৈ যত্ন কৰে, আৰু বায়ু তেনেকে ঠেলি দিয়ে। ইয়াকে কেৰলিছ বল বুলি এটা কথা আছে। কেৰলিছ বলৰ বিষয়ে আমি পিছত আলোচনা কৰিম। আৰু ঘৰ্ষণৰো ঠিক তেনেকুৱাকৈ বায়ু খহনি খায়, গতিকে বায়ু প্ৰবাহত বাধাগ্ৰস্ত কৰে। আমি আজি মাত্ৰ দুটা কথা খুব থুলমূলকৈ আমি ক'বলৈ যত্ন কৰিছোঁ। বায়ুৰ দুটা কথা মাত্ৰ, সেই দুটা হ'ল শেষৰ ফালে আছে বাতাগ্ৰ আৰু বায়ুৰাশি। বাতাগ্ৰ আৰু বায়ুৰাশি। বায়ুৰাশি সমভাৱাপন্ন বায়ুৰ সমষ্টিক বায়ুৰাশি বুলি কোৱা হয়। একে অৱস্থা সম্পূৰ্ণ বায়ুৰাশি এটা নিৰ্দিষ্ট অৱস্থাৰ একোটা বায়ুৰ পুঞ্জ বিস্তীৰ্ণ এলেকাৰ জুতিতে থাকিব, আৰু ই জলবায়ুটোক প্ৰভাৱিত কৰে। এতিয়া এই বায়ুৰাশিক আমি চাৰি ভাগত ভাগ কৰিব পাৰোঁ। এক মহাদেশীয় বায়ুৰাশি, মেৰুদেশীয় বায়ুৰাশি, মেৰুদেশীয় মহাসাগৰীয় বায়ুৰাশি আৰু মহাদেশীয় বায়ুৰাশি। কি হ'ল? মহাদেশীয় বায়ুৰাশি, মহাসাগৰীয় বায়ুৰাশি
সাগৰীয় বায়ুৰাশি 3 মেৰুদেশীয় বায়ুৰাশি আৰু 4 মেৰুদেশীয় মহাসাগৰীয় বায়ুৰাশি মেৰুদেশীয় মহাসাগৰীয় বায়ুৰাশি এতিয়া মহাদেশীয় বায়ু মহাদেশবিলাকত যিবিলাক বায়ু আছে তাৰ ওপৰত কিছু অৱস্থাৰ মিল দেখা যায় মহাসাগৰৰ ওপৰত যিবিলাক বায়ু কেন্দ্ৰীভূত হৈ থাকে এইবিলাকৰ এটা অৱস্থা দেখা যায় ঠিক সেইদৰে মেৰুদেশীয় বা মেৰুত থকা মহাসাগৰবিলাকৰ যিটো অৱস্থা এইবিলাকত এটা এটা নিৰ্দিষ্ট ৰূপত দেখা যায় গতিকে এনেকৈ প্ৰধানকৈ 4টা ভাগত ভাগ কৰিছে এই বায়ুৰাশিবিলাকে এতিয়া বাতাগ্ৰৰ সৃষ্টি কৰে বাতাগ্ৰ যেতিয়া দুটা বায়ুৰাশি পৰস্পৰ মুখামুখি হৈ এক বিচ্ছেদকৰ বাধাৰ সৃষ্টি কৰে তেতিয়া বাতাগ্ৰৰ সৃষ্টি হয় দুটা বায়ুৰাশি পৰস্পৰ ইফালৰ পৰা এটা বায়ুৰাশি গৈছে সিফালৰ পৰা এটা বায়ুৰাশি গৈছে গৈ এঠাইত মিলিত হৈছে মিলিত হলে কিন্তু দুটা বস্তু মিলিত নহয় এক বিচ্ছেদকৰ সৃষ্টি কৰে এটা বাতাগ্ৰ হ'ব লাগিলে দুইটা বায়ুৰাশিৰ গুণটো বেলেগ বেলেগ হ'ব লাগে সচৰাচৰ গুণটো বেলেগ বেলেগ হয় ইফালৰ পৰা এটা হয়তো উষ্ণ বায়ু প্ৰৱাহ কৰিছে ইফালে শীতল বায়ু প্ৰৱাহ কৰিছে এইখিনিত লগ হৈছে গতিকে বাতাগ্ৰ হৈছে আৰু দুয়োটা বায়ু প্ৰবাহ পৰস্পৰ অভিমুখী অৰ্থাৎ নিজ মুখী হ'ব লাগে এতিয়া বাতাগ্ৰক আমি 4টা ভাগত ভাগ কৰিছে প্ৰধানকৈ শীতল বাতাগ্ৰ যেতিয়া দুটা বায়ুৰাশি আহি শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিক আঁতৰাই পঠায় বা বিচ্ছেদকৰ সৃষ্টি কৰে তেতিয়াহ'লে তাক শীতল বাতাগ্ৰ বুলি কয় আকৌ তাৰ ঠিক বিপৰীতটো উষ্ণ বাতাগ্ৰ যেতিয়া উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশি আঁতৰাই পঠাব পাৰে তেতিয়া উষ্ণ বাতাগ্ৰ বুলি কোৱা হয় আৰু 3 নম্বৰটো হৈছে অচল বাতাগ্ৰ এনেকুৱা ধৰণৰ ইফালৰ পৰা এটা বায়ুৰাশি আহিছে আহি কিন্তু কোনেও কাকো আঁতৰাব পৰা নাই অচল অৱস্থাৰ সৃষ্টি হৈছে কিন্তু অচল বাতাগ্ৰ এটা বিচ্ছেদকৰ সৃষ্টি হৈছে আৰু কোনেও কাকো আঁতৰাব পৰা নাই তেনেকৈ অচল বাতাগ্ৰ আৰু এটা আছে শেষত হৈছে অন্তৰ্ধৃত বাতাগ্ৰ অন্তৰ্ধৃত বাতাগ্ৰটো হ'ল দুটা বায়ুৰাশি আহিছে ইফালৰ পৰা আহিছে আৰু দুয়োটাই হয়তো ইফালৰ পৰা উষ্ণ আহিছিল ইফালৰ পৰা শীতল আহিছিল দুয়োটাইয়ে নিজস্ব উষ্ণটোৱে উষ্ণ ধৰ্মটো হেৰুৱালে শীতলটোৱে শীতল ধৰ্ম হেৰুৱালে মিলি গ'ল দুয়োটা লগ মিলি গ'ল তাক অন্তৰ্ধৃত বাতাগ্ৰ বুলি কোৱা হয় গতিকে আজিলৈ এই পাঠটো আমি ইমানতে সামৰিব খুজিছোঁ
যথেষ্ট দীঘলীয়া পাঠ। গতিকে এই দীঘলীয়া পাঠটোত আৰু যথেষ্টখিনি কথা আছে, হয়তো 2-3 দিন লাগিব। আমি এনেদৰে বেলেগ বেলেগ পাঠবিলাকো আমি আগুৱাই নিবলৈ যত্ন কৰিম। বিজ্ঞান বা গণিত এইবিলাক পাঠ আগুৱাই নিবলৈ যত্ন কৰিম। গতিকে তোমালোকে যদি ভাল পোৱা তেতিয়াহ'লে আমাৰ এই পাঠ চাব বুলি আশা কৰিলোঁ। শেষত দুটা প্ৰশ্ন তোমালোকৰ কাৰণে আমি দিলোঁ, ঘৰত অনুশীলন কৰিবা যে বায়ু ৰাশি কাক বোলে? বায়ু ৰাশি কাক বোলে? 2 নম্বৰ, বাতাগ্ৰৰ সৃষ্টি কেনেকৈ হয়? এই দুটা প্ৰশ্ন খুব চমুকৈ লিখিব পাৰা, আৰু যদি বহলাই লিখা আমি গোটেই আজি আলোচনা কৰা গোটেইখিনি কথা সোমাই পৰিব। বায়ু ৰাশি কাক বোলে? বাতাগ্ৰৰ ঠিক আমি চমুকৈ লিখি দিব পাৰোঁ বাতাগ্ৰ কাক বোলে এটা সূত্ৰ আকাৰত। আৰু যদি আমি বেছিকৈ লিখিব বহলাই লিখিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আজিৰ পাঠটো শেষৰ অংশ গোটেইখিনি সোমাই পৰিব, আৰু সৰু সৰু প্ৰশ্ন যিবিলাক আছে তাৰ মাজৰ উত্তৰবিলাকো ওলাই পৰিব। গতিকে তোমালোকে ঘৰত নিশ্চয় অনুশীলন কৰিবা, কৰি প্ৰশ্নৰ উত্তৰবিলাক আৰু ইয়াৰ মাজতে যিবিলাক প্ৰশ্ন হয় এই প্ৰশ্নবিলাক কৰিবলৈ যত্ন কৰিবা। তাকে আশা কৰিলোঁ। ধন্যবাদ।